নমস্কাৰ সকলোলৈকে মই কপিল স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅলৈ আজিৰ ভিডিঅটোত আকৌ আমি গুৰুত্বপূৰ্ণ এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো আৰু আমাৰ আজিৰ বিষয়টো হৈছে থাৰ্ড টপিক যেটো আমাৰ হৈছে এনেল ফিচাৰ মই পাইলছৰ কথা ডিসকাস কৰিলো মই এনেল ফিস্টুলা বা ভগণ্ডৰৰ কথা ডিসকাস কৰিলো আমাৰ আজিৰ বিষয়টো হৈছে এনেল ফিচাৰ আৰু মই আপোনালোকক আগতেও কৈছো যে পাইলছ এনেল ফিস্টুলা আৰু এনেল ফিচাৰ তিনিটা বেমাৰ সম্বন্ধ আছে কিন্তু পাৰ্থক্য আছে তাৰ মানে এনেকৈ ক'ব লাগিব মই সম্বন্ধও আছে আৰু পাৰ্থক্যও আছে সেই কাৰণে বেমাৰ এটাই নহয় কিন্তু বহুত মানুহে ভাবে কি কাৰোবাৰ পাইলছ হৈ আছে বুলি ভাবি থাকে কিন্তু হয় ফিস্টুলা কোনোবাই ভাবি থাকে ফিস্টুলা হৈছে বুলি কিন্তু হয় ফিচাৰো হ'ব পাৰে বা ফিচাৰ ফিস্টুলা আৰু পাইলছ তিনিটা বেলেগ বেলেগ বেমাৰ কিন্তু সম্বন্ধ আছে মলদ্বাৰখনৰ লগত বা মলদ্বাৰ জনিত এটা অসুবিধা আৰু আমি দুটা অলৰেডি ডিসকাস কৰিলো যদি আপোনালোকে আগৰ দুটা পাইলছ আৰু আমাৰ ফিস্টুলাৰ ভিডিওটো চোৱা নাই চাব আৰু থাৰ্ড বিষয়টো হৈছে আমাৰ এনেল ফিচাৰ আৰু যদি আপোনালোকে সম্পূৰ্ণ তিনিটা ভিডিও চাই তেতিয়া আপোনালোকে গম পাব যদি আপুনি এজন পাইলছ বা ফিস্টুলা বা ফিচাৰৰ ৰোগী হয় তেতিয়া আপুনি অনুভৱ কৰিব পাৰিব আপোনাৰ লক্ষণসমূহ কোনখিনিৰ লগত মিলে তেতিয়া আপুনি কনফাৰ্ম কৰিব পাৰিব যে আপোনাৰ ফিস্টুলা হৈছে নে পাইলছ হৈছে নে ফিচাৰ হৈছে ঠিক আছে তো মই আজিৰ ভিডিওটো আৰম্ভ কৰো এনাল ফিচাৰ তো অসমীয়া ভাষাত ফিচাৰ শব্দৰ অৰ্থ হল ফাটল বা গেছ সাধাৰণতে মই মানে অৰ্থটোৰ পৰা যাব বিচাৰিছো যে ফিচাৰ শব্দটোৰ অৰ্থ হল ফাটল বা ফাট মেলা বুলি যাক আমি ক'ব পাৰো ফাটল বা গেছ বুলি কোৱা হয় অসমীয়াত ফিচাৰৰ অৰ্থ বিশেষকৈ মলদ্বাৰৰ ফাটল কি বুলি কোৱা হয় ফিচাৰ বুলি কোৱা হয় মানে আপোনালোকৰ মলদ্বাৰত যদি ফাট মেলিছে সেইটোকে কোৱা হয় এনেল ফিচাৰ সাধাৰণ অৰ্থত ফাটল বা গেছ শব্দটোৰ অৰ্থ হৈছে কোনো কঠিন পৃষ্ঠত ফাট মেলা বা ছিঙি যোৱা সাধাৰণ ভাষাত ফাটল বা গেছ শব্দটোৰ অৰ্থ হৈছে কোনো কঠিন পৃষ্ঠ এখনত যদি কিবা ফাট মেলিছে বা ছিগি গৈছে সেইটোকে কোৱা হয় ফিচাৰ বুলি বা ফাটল বা গেজৰ অৰ্থ ঠিক আছে তো এতিয়া আমাৰ টপিকটো হৈছে এনেলৰ লগত ফিচাৰ মানে আমাৰ মলদ্বাৰৰ লগত কিনো জড়িত হৈ আছে আমি চাম মলদ্বাৰৰ ফাটল বা মলদ্বাৰৰ গেছ বা আমাৰ যেটো ফিচাৰ বুলি কোৱা হয় তাৰ অৰ্থ হৈছে কি মলদ্বাৰখনত ফাট মেলা বা যিকোনো কাৰণত ছিগি যোৱা বা ফাট মেলা সেইটোকে আমাৰ কি বুলি কোৱা হয় এনেল ফিচাৰ বুলি কোৱা হয় আৰু আপোনালোকে গম পাই কমন সেন্সৰ কথা যদি আপোনাৰ ছালখনত ফাট মেলিছে মলদ্বাৰত ফাট মেলিছে বা আপোনালোকৰ ছিঙি গৈছে তো অবভিয়াসলি তাত ব্লাড ওলাব তেজ ওলাব আৰু ফিচাৰতো সেই ফাট মেলি বা ছিগি তেজ ওলোৱা দেখা পোৱা যায় সেই কাৰণে মানুহে কনফিউজ হৈ যায় যে সেইটো পাইলছ হৈছে নে ফিস্টুলা হৈছে নে ফিচাৰ হৈছে তো তাৰ কাৰণে আপোনালোকে কনফাৰ্মেশনৰ কাৰণে মোৰ ভিডিওছ খিনিৰ লক্ষণসমূহৰ পৰা গম পাব আৰু যদি তেতিয়াও গম নাপায় আপোনালোকে বহুত সোনকালে দেৰি নকৰাকৈ ওচৰৰ ডক্টৰ এজনৰ ওচৰ চাপিব বা কাষ চাপিব দেখাই লব তো এতিয়া এনেল ফিচাৰৰ লক্ষণসমূহৰ কথা মই কম আগৰ দৰে যেনেকৈ মই পাইলছৰ কৈছিলো তাৰ পিছত মই এনেল ফিস্টুলা বা ভগণ্ডৰৰ কলো এতিয়া মই এনেল ফিচাৰৰ লক্ষণসমূহৰ কথা কম চাব এনেল ফিচাৰৰ মূলত লক্ষণ স্পেসিফিক যেটো কোৱা হয় পাৰ্থক্য পাইলছ আৰু ফিস্টুলাতকৈ বেলেগ যেটো আমাৰ লক্ষণ হয় আপোনালোকে কেনেকৈ ডিফাৰেন্সিয়েট কৰিব পাৰিব সেইটো হৈছে মূলত লক্ষণ হল বিষ থাকিব আপোনালোকৰ প্ৰচণ্ড বিষ থাকিব পাইলছত বিষ নাথাকিবও পাৰে আৰু ফিস্টুলাত বিষ থাকে কিন্তু তাৰ লক্ষণখিনিও বেলেগ ধৰণৰ আছিল কিন্তু আপোনালোকৰ যদি কেনেবাকে ফিচাৰ হয় এনেল ফিচাৰ যথেষ্ট প্ৰচুৰ পৰিমাণৰ আপোনালোকৰ বিষ থাকিব ঠিক আছে আৰু আপোনালোকে বহুত অশান্তি পাব ইমানেই বিষ হ'ব মানে যথেষ্ট ডিসকমফৰ্ট বা অশান্তিৰ সৃষ্টি হয় ঠিক আছে কেতিয়াবা তেজ ওলাবও পাৰে বহুত বেছিকে সেইটো স্বাভাৱিক নহয় বা মই ক'ব লাগিব যে তেনেকুৱা নহয় যে তেজ ওলাবও পাৰে আৰু কেতিয়াবা নোলাবও পাৰে যদিও তেজ ওলাই পাইলছৰ নিচিনাকৈ বহুত বেছিকৈ তেজ নোলাই মানে ব্লাড পাইলছৰ দৰে বহুত বেছি নোলাই হয়তো আপোনাৰ মলৰ লগত তেজ লাগি আহিব পাৰে কিন্তু পাইলছৰ নিচিনাকৈ টুপ টুপকৈ নপৰে বা আপুনি চুই চালে আপুনি হাতত তেজ দেখা পাব পাৰে তেনেকুৱা হ'ব পাৰে কিন্তু তেজৰ পৰিমাণটো বহুত বেছি নহয় পাইলছৰ নিচিনা নহয় ঠিক আছে মলদ্বাৰৰ চাৰিওপাশে জ্বলা পোৰা কৰিব জ্বলন পূৰণ কৰিব বা খুচা বিন্ধা কৰিব এটো এটা আপোনালোকৰ লক্ষণ
ফাট মেলিব বা আপোনালোকৰ কি হ'ব ছাল ছিগি যাব আপুনি ধৰি লওক সাধাৰণতে এটা মোৰ ফালৰ পৰা মই কৈছো এই আমাৰ উঠ বিলাকৰ সাইডত যেতিয়া ফাট মেলে বিশেষকৈ ঠাণ্ডা দিনত আপোনালোকৰ ফাটটো যেনেকৈ মেলি থাকে তেনেকুৱা ধৰণৰ আপোনালোকে মলদ্বাৰত ফাট মেলা দেখা পাব স্কিন এখন আপুনি কাটিলে নহয় কটা আৰু ফাট মেলা ছিগি যোৱা বেলেগ বস্তু কাটিলে আপুনি যেনেকুৱা ধৰণৰ ঘাখিনি দেখিবলৈ হয় তেনেকুৱা নহয় ফাট মেলাৰ দৰেই হ'ব ঠিক আছে তো সেই ফাট মেলা আপোনালোকে চিনি পাব তেতিয়াই ঠিক আছে সালৰ কুছ খাই থকা টুপুলা নিচিনা দেখিবলৈ আপোনালোকে পাব স্কিন টেক্স আপোনালোকে সাল যদি একেলগে থুপ খাই অকনমান থাকে তেনেকুৱা ধৰণৰ স্কিন টেক্স সালৰ এটা টুপুলা দেখা পাব আপোনালোকে মলদ্বাৰত তেতিয়া গম পাব যে আপোনালোকৰ হয়তো এনএল ফিচাৰ হৈছে ঠিক আছে কেতিয়াবা আপোনালোকৰ মাংস পেশিও বাঢ়িব পাৰে কিন্তু হেতু স্বাভাৱিক নহবও পাৰে কাৰণ পাইলছত সাধাৰণতে যদি আপোনালোকৰ বাহ্যিক কেঁচুমুৰীয়া হয় বা বাহ্যিক কেঁচুমুৰীয়া হয় সাধাৰণতে তেতিয়া বহুত বেছিকৈ মাংস ওলাই অহা দেখা পোৱা যায় কিন্তু কেতিয়াবা ফিচাৰটো অকনমান যেনেকৈ মই কলো স্কিন টেক্স বা সালৰ অকনমান টুপনা নিচিনাকৈ দেখিবলৈ পাব হয়তো অকনমান মাংস পেশিও দেখিবলৈ পাব পাৰে কিন্তু মূলত লক্ষণ হল আপোনালোকৰ প্ৰচুৰ পৰিমাণৰ বিষ থাকিব ফটা মলদ্বাৰখনত আপোনালোকে দেখা পাব ফটা চিন থাকিব সিগি যোৱাৰ নিচিনা স্কিনৰ মানে এনেকুৱা লাগিব যে মলদ্বাৰখন ফাট মেলি গৈছে তো সেইটোই হৈছে আমাৰ এনএল ফিচাৰ ঠিক আছে তো এতিয়া মই কওঁ আপোনালোকে এনএল ফিচাৰ হলে কি খাব কি নাখাব অলৰেডি মই পাইলছৰ ভিডিওটোত কৈছো যে আপোনালোকে জীৱন শৈলীটো কেনেকৈ খালখলনি কৰিব ঠিক তেনেকুৱা ধৰণে এনএল ফিচাৰত আপোনালোকে কি খাব কি নাখাব মই তাৰ ওপৰত কম প্ৰথমতেই মই কম অমিতাৰ কথা অমিতা আমাৰ স্বাস্থ্যত বহুত ভাল ভূমিকা পালন কৰি আহিছে কেঁচাই আপুনি সবজি কৰিয়েই খাওক বা পকা অমিতা আপুনি কেঁচাই খাওক মানে পকা অমিতা খাওক খালিকে খাওক মই সেইটো ক'ব বিচাৰিছো তো অমিতা আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল আৰু যদি এনএল ফিচাৰ হৈ আছে বা পাইলছ হৈ আছে বা ফিস্টুলা হৈ আছে অমিতা আপোনালোকৰ কাৰণে বহুত ভাল অমিতাত পেপেইন নামৰ এবিধ এনজাইম থাকে যি এনজাইম বিধে আমাৰ শৰীৰত বিভিন্ন ধৰণে সহায় কৰে লেমন নেমু টেঙা আপোনালোকে খাব খুব ভাল যদি আপোনালোকৰ ফিচাৰ হৈ আছে কল খাব গাখীৰ খাব খুব ভাল অটছ আপোনালোকে খাব পাৰে ঠিক আছে লেগিউমছ মানে হৈছে আমাৰ মাহ জাতীয় খাদ্য খাব মটৰ মাহ মসুৰ মাহ বুট মাহ উৰহি মাটিমাহ ইত্যাদি খাদ্য আপোনালোকে খাব ঠিক আছে আৰু দালি জাতীয় খাদ্য খাব ৰহৰ দালি মগুৰ দালি আমাৰ মসুৰ দালি আপোনালোকে দালি বেছিকৈ খাব ঠিক আছে জলকীয়া মছলা একেবাৰে এভয়েড কৰিব কমপ্লিটলি এভয়েড কৰিব জলকীয়া মছলা ঠিক আছে আহযুক্ত খাদ্য খাব মই প্ৰত্যেকটো ভিডিওতে কৈ আহিছো শাক পাচলিৰ ডাঠা শাক যেটো আমাৰ আপাৰ আসামত মৰিচা বুলি কোৱা হয় লোৱাৰ আসামত ডাঠা শাক বুলি কোৱা হয় আপোনালোকে মাটি কান্দুৰি খাব আপোনালোকে ভেদাইলতা খাব আপোনালোকে মানিমুনি খাব এইবিলাক বস্তু আপোনালোকে খাব আহযুক্ত খাদ্য খাব বিশেষকৈ আহ ক'ত পাব শাক পাচলি আৰু ফলমূলত আপোনালোকে পাব ঠিক আছে হাইড্ৰেটেড থাকিব পানীৰ পৰিমাণটো আপোনালোকে প্ৰচুৰ পৰিমাণে খাব মই আকৌ কৈছো গিলাসৰ হিচাপত খালে প্ৰায় 10 পৰা 15 গ্লাস খাব আৰু যদি বটলৰ হিচাপত খায় আপোনালোকে কিমান খাব 3 পৰা 4 লিটাৰ পানী খাব মানে শৰীৰটোত পানীৰ কমি হ'বলৈ নিদিব ঠিক আছে পিয়াজ আৰু নহৰুৰ পৰিমাণ আপোনালোকে কমকে খাব যিমান পাৰে চেষ্টা কৰিব পিয়াজৰ পৰিমাণ আৰু নহৰুৰ পৰিমাণ কমকৈ খাবলৈ যদি পাৰে মই কম পিয়াজ নহৰু নাখাবই যদি আপোনাৰ ফিচাৰ আছে ঠিক আছে এনএল ফিচাৰ আছে ওকে তাৰ পিছত পাইলছৰ ভিডিওৰ খাদ্য তালিকা নিচিনা কৈ আপোনালোকে মই আমাৰ পাইলছৰ যেটো ভিডিও কেঁচুমুৰিয়াৰ ভিডিওটোত কলো এনএল ফিস্টুলাৰ ভিডিওটোত কলো ঠিক সেইখন খাদ্যৰ প্ৰণালীও আপোনালোকে ফিচাৰৰ ক্ষেত্ৰত মেইনটেইন কৰিব কিয়নো এনএল ফিস্টুলা এনএল ফিচাৰ বা পাইলছ 90% একেই নিচিনা হয় মাত্ৰ অলপ পাৰ্থক্য থাকে কোনোবা এটা অস্বাভাৱিক পথ বনাই লৈছে কৰবাত ফাট মেলি আছে কৰবাত মাংস পেশী ওলাই আহিছে কিন্তু জড়িত হৈ আছে মলদ্বাৰৰ লগতে গুটেই খেলখন হৈ আছে মলদ্বাৰৰ লগত তো হেতু কাৰণে আপোনালোকে পাইলছ ফিস্টুলা আৰু ফিচাৰৰ কাৰণে একেখন দৈনন্দিন জীৱনৰ ৰুটিন ফলো কৰিব পাৰে খোৱা বোৱাৰ ক্ষেত্ৰতেই হওক বা কাম বনৰ ক্ষেত্ৰতেই হওক আপোনালোকে একেখন ৰুটিনে ফলো কৰিব ঠিক আছে তো কিয় হ'ব পাৰে ফিচাৰৰ কাৰণবিলাক আমি চাওঁ হকচোন কাৰণ কি হ'ব পাৰে তো প্ৰথম কথাই মই কম কুষ্ঠকাঠিন্য আপোনালোকৰ যদি ক্ৰনিক কনষ্টিপেশন হৈ আছে বহুত দীৰ্ঘ দিনৰ পৰা যদি আপোনালোকৰ শৌচ টান হৈ আছে বা আপোনালোকৰ
ডায়েৰিয়া হৈ আছে ক্ৰনিক ডায়েৰিয়া বা আপোনালোকৰ অতিমাত্ৰা পাতল পায়খানা হয় বহুত দীৰ্ঘ দিনৰ পৰা আপোনালোকে সেই বেমাৰটোত ভুগি আছে তেনে ক্ষেত্ৰতো আপোনালোকৰ কি হ'ব পাৰে মলত দুৱাৰত টান চাপ পৰিব পাৰে আৰু সেই চাপ পৰাৰ ফলতেই যেনেকৈ শৌচ ওলাই আহোঁতে ঘহনি খাই তেমুনাৰ সৃষ্টি হ'ব পাৰে আপোনাৰ শিৰা ফাটি তেজ ওলাব পাৰে ঠিক তেনেকুৱা ধৰণে টান চাপ পৰি আপোনালোকৰ ফাটো মেলিব পাৰে তো আমাৰ কোষ্ঠকাঠিন্যৰ প্ৰথম কাৰণ হ'ব আপোনাৰ ফিচাৰ হোৱাৰ তাৰপিছত মই কম মলত দুৱাৰত যদি আপোনালোকৰ ঘা লাগে বা কিবা আঘাত পায় সেইখিনিৰ পৰাই বেছি হৈ আপোনালোকৰ এনেল ফিচাৰ হ'ব পাৰে কিছুমান বেমাৰ যেনেকৈ আপোনাৰ IBD বা IBS ইৰিটেবল বৱেল চিনড্ৰম মই অলৰেডি আগৰ ভিডিঅ'টোত কৈছো যদি আপোনাৰ খালেই টয়লেট কৰিব লগাৰ হেবিট আছে বা সেই বেমাৰবিধ আছে ইৰিটেবল বৱেল চিনড্ৰম বা আপোনালোকৰ এনেল কেন্সাৰ যদি হয় বা আপুনি গম পাইছে যে আপোনাৰ এনেল কেন্সাৰ ধৰা পৰিছে তেনে ক্ষেত্ৰতো আপোনাৰ ফিচাৰ হ'ব পাৰে ঠিক আছে গৰ্ভা অৱস্থাত মহিলাসকলৰ ৰাসায়নিক খালখলনি বা আপোনালোকৰ যিখিনি কেমিকেল বা হৰমনেল চেঞ্জেছ শৰীৰত হয় সেইখিনিৰ কাৰণেও আপোনালোকৰ কি হ'ব পাৰে ফাট মেলিব পাৰে কিন্তু এই গৰ্ভধাৰণৰ ক্ষেত্ৰত ফাট মেলাটো কেৱল গৰ্ভধাৰণৰ সময়ত দেখা পোৱা যায় কিন্তু অন্যান্য কাৰণবিলাকৰ মানে কাৰণে বেলেগ সময়টো হোৱা দেখা পোৱা যায় তো আমি ওভাৰঅল গম পালো যে পাইলছ কি এনেল ফিস্টুলা বা ভগন্দৰ কি আৰু এনেল ফিচাৰ কি তো আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিলো এনেল ফিচাৰৰ বিষয়ে তো মই আশা কৰিছো আপোনালোকে যদি তিনিটা ভিডিঅ' চোৱা নাই মই আকৌ এবাৰ কৈছো কন্টিনিউ এই সিৰিজটোৰ তিনিটা ভিডিঅ' চাওক পাইলছটো কি চাওক এনেল ফিস্টুলা কি চাওক আৰু এনেল ফিচাৰ কি চাওক যদি আপোনালোকে লক্ষণসমূহ নিজৰ লগত মিলাই চাইছে যে মই দেখোন এনেকুৱা লক্ষণ দেখা পাইছো তেতিয়া আপুনি পাইলছ হৈছে নে ফিস্টুলা হৈছে নে ফিচাৰ হৈছে সেইটো আপুনি নিজেই কনফাৰ্ম কৰিব পাৰিব ডক্টৰৰ ওচৰত নোযোৱাৰ আগতেই কিন্তু যদি আপুনি সেইখিনি ভিডিঅ' চাইও যদি ধৰিব পৰা নাই তেতিয়া কিন্তু অতি সোনকালে আপুনি ডক্টৰৰ কাষ চাপিব দেৰি নকৰিব লাজ নকৰিব ভয় নকৰিব কাৰণ আমাৰ কি হৈছে ভয়েই ভূত বুলি এটা কথা আছে আৰু যিমানে আপুনি কথা লুকুৱাব সিমানে আপুনি বেছি ভুগিব সেইটো কাৰণে চেষ্টা কৰিব যিমান পাৰে সোনকালে ডক্টৰৰ কাষ চাপিবলৈ তো আজিলৈ আমাৰ এইখিনিয়ে আছিল তো আমি গম পালো তিনিটা বেমাৰৰ কথা যদি ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ কৰিব যিমান পাৰে ৰাইজ উপকৃত হোৱাটোৱেই হৈছে মোৰ একমাত্ৰ মানে মই কি বুলি কম মোৰ মটো হৈছে সেইটোৱে মানে যাতে ৰাইজ উপকৃত হয় আৰু যদি ভিডিঅ'টো চাই ভাল পালে যিমান পাৰে শ্বেয়াৰ কৰিব কমেন্ট ডাউন কৰিব আৰু কেনেকুৱা বিষয়ত বেমাৰ কোনটো বেমাৰৰ ওপৰত আপোনালোকে ভিডিঅ' বিচাৰে কমেন্ট ডাউন কৰি জনাব কনজুচি নকৰাকে ভিডিঅ'টো সাবস্ক্ৰাইবো কৰি দিব তো ধন্যবাদ থাকিল ইমানখিনি মৰম দিয়াৰ বাবে এনেকৈ আশীৰ্বাদ কৰি যাব আৰু আগবাঢ়ি যাবলৈ ধন্যবাদ থাকিল